চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ। আজি আমি দ্বিঘাত সমীকৰণৰ ওপৰত আলোচনা কৰিম। আগৰ চেপ্টাৰত আমি কি পাইছিলোঁ? দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ মানে আমাৰ কি আছিলে? ax স্কয়াৰ প্লাস bx প্লাস c not equal 0। আমি কি দ্বিঘাত বহুপদ মানে যাৰ চলক ৰাশিৰ হাইষ্ট পাৱাৰটো আমাৰ কি 2, একে ৰৈখিক বিশিষ্ট চলক ৰাশি, ইয়াৰ হাইষ্ট পাৱাৰটো 2, এটোক আমি কি দ্বিঘাত বহুপদ বুলি কৈছিল। আৰু x স্কয়াৰৰ কোএফিচিয়েন্টটো অহকটো a আৰু x ৰ কোএফিচিয়েন্ট অহকটো b আৰু c হৈছে আমাৰ ধ্ৰুবক ৰাশি আছিল। ইয়াত a not equal 0 মানে ইয়াত a ৰ মান যদি 0 বহাই দিও আমি, তেন্তে x স্কয়াৰ পাৰ্টটো আমাৰ 0 হৈ যাব। এখানে আমাৰ দ্বিঘাত বহুপদ নহয়গে, এখানে a not equal 0, এর মান কিন্তু আমি 0 হ'ব নোৱাৰে। আমাৰ ইয়াৰ পিছত আমি শিকিম দ্বিঘাত সমীকৰণ। এইটো আমি দ্বিঘাত বহুপদৰ আমাৰ জেনেৰেল টাৰ্মটো আমাৰ সাধাৰণ পদটো। এতিয়া একে আমাৰ দ্বিঘাত সমীকৰণ বুলি ক'লে আমাৰ ইকুৱেল টু 0 হয়। এইটো একে আমাৰ দ্বিঘাত ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 হলে আমার কি হয়? দ্বিঘাত সমীকরণ হৈ যায়। দ্বিঘাত মানে আমাৰ দুটা আৰু একে চলক বিশিষ্ট হ'ব লাগিব। ইয়াত y থাকিলে y থাকিব লাগিব, x থাকিলে x, z থাকিলে z, একে চলক বিশিষ্ট হ'ব লাগিব। ইয়াত একে বহুপদৰ নিচিনা x স্কয়াৰ অহকটোক a বুলি কয়, x ৰ অহকটোক b আৰু c হৈছে আমাৰ ধ্ৰুবক ৰাশি। এইটো হৈছে আমাৰ দ্বিঘাত সমীকৰণ। মানে আমাৰ ইয়াত পাৱাৰটো কি হ'ব লাগিব? 2 এৰে আমাৰ হৰণ কৰিব পৰা সংখ্যাখিনি হৈছে আমাৰ দ্বিঘাত। যেনিবা আমাৰ ax to the power 4 হলেও আমি কি লিখিব পাৰো? x স্কয়াৰ স্কয়াৰ এইটো লিখিব পাৰো। এইটো আমাৰ এটা দ্বিঘাত সমীকৰণ হয়, কাৰণ পাৱাৰটো আমাৰ 2 হাইষ্ট পাৱাৰ। এক্সাম্পল হিচাপে চাওঁ, 2x স্কয়াৰ প্লাস x minus 6 equal 0। ইয়াত x স্কয়াৰৰ কোএফিচিয়েন্টটো x ৰ কোএফিচিয়েন্ট 1 আৰু c হৈছে -6 হৈছে আমাৰ ধ্ৰুবক ৰাশি। এইটো আমাৰ দ্বিঘাত সমীকৰণ, কাৰণ হাইষ্ট পাৱাৰ 2। বা তোমালোকৰ 2x স্কয়াৰ প্লাস x equal to 0। ইয়াত কাৰ মানটো নাই? আমাৰ ধ্ৰুবক ৰাশিটোৰ মানটো নাই, নাথাকিলেও আমাৰ এইটো কি দ্বিঘাত সমীকৰণ হ'ব। বা অকল 2x স্কয়াৰ equal 0 থাকিলেও আমাৰ কি হ'ব? দ্বিঘাত সমীকৰণ হ'ব। কিন্তু যদি আমাৰ 6x plus 5 হয়, এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয়, কাৰণ আমাৰ x স্কয়াৰটো থাকিবই লাগিব, মানে স্কয়াৰ এটা থাকিবলৈ পাৱাৰটো আমাৰ স্কয়াৰ হ'বই লাগিব। এইকাৰণে আমাৰ ইয়াত লিখা আছে a not equal to 0, মানে a ৰ মানটো কেতিয়াও আমাৰ 0 হ'ব নোৱাৰে। কাৰণ a ৰ মান 0 হোৱাৰ লগে লগে এই পাৰ্টটো আমাৰ 0 হৈ যায়, এইকাৰণে a ৰ মান 0 হ'ব নোৱাৰে। আৰু ইয়াত আমাৰ সমাধান মূল কেইটা ওলাব? ৰুটটো আমাৰ সদায় দুটাই ওলাব, কাৰণ আমাৰ ইয়াৰ হাইষ্ট পাৱাৰটোৱে আমাৰ হৈছে 2, এইকাৰণে আমাৰ দুটা ৰুটে ওলাব। তাৰপিছত আছে আমাৰ সমাধান কৰাৰ পদ্ধতি। সমাধান কৰা পদ্ধতি মানে আমি দ্বিঘাত সমীকৰণটো আমি ইয়াত তোমালোকৰ কিতাপত 3 প্ৰকাৰে সমাধান কৰিব পাৰি। 1 নম্বৰ হৈছে উৎপাদক বিশ্লেষণ। এটা উৎপাদক বিশ্লেষণ আমি কি কৰিছিলো? আগতে দ্বিঘাত বহুপদটো যেনেকৈ ওলাইছিলো আমি এটুকে আমি ইয়াত একেই পদ্ধতিটোকে আমি কি কৰিম, এটুকৈ আমি উৎপাদক বিশ্লেষণ। তেতিয়া আমি দ্বিঘাত বহুপদ এটা আমি ওলাইছিলো, দ্বিঘাত বহুপদ এটা আমি যেতিয়া ওলাইছিলো, কেনেকৈ ওলাইছিলো আমি চোৱা। এইটোকে আমি উলিয়াম 2x স্কয়াৰ প্লাস x minus 6 equal to 0। আমাৰ মাত্ৰ দ্বিঘাত বহুপদৰ ইয়াত ইকুৱেল টু 0 নাছিলে, ইয়াত আমাৰ দ্বিঘাত সমীকৰণৰ ইকুৱেল টু 0 হ'ব। এতিয়া চোৱা, আমি ইয়াত কি কৰা হয়, কেনেকৈ উৎপাদক বিশ্লেষণ কৰা হয়। ইয়াত a ৰ মান কি? আমাৰ a ৰ মান 2 আৰু x ৰ অহকটো আমাৰ b আছিলে, b ৰ মান 1 আৰু ধ্ৰুবক ৰাশি -6। প্ৰথমে কি কৰা হয়? আমি
এ আৰু চিটো পূৰণ কৰা হয়। এৰ মান কিমান 2 আৰু চিৰ মান 6 12 হ'ল। আৰু কি সংখ্যা পূৰণ কৰিলে 12 পায় এইটো তোমালোকে নিজে ভাবিব লাগে। 4 × 3 পূৰণ কৰিলে আমাৰ কি 12। এতিয়া তোমালোকে চাবা চিৰ আগত কি চিন আছে মাইনাছ। এই দুটাৰ ভিতৰত কোনটো মাইনাছ কৰিলে আমি এক্সৰ অহকটো পাম, মানে বিৰ মানটো পাম। তেনেহ'লে ইয়াত দুটাত চোৱাচোন 4 - 3। তেনেহ'লে আমি ইয়াত 4 - 3 - 6। ইয়াত চাবা 6ৰ আগত যি চিন থাকে, যদি প্লাছ থাকে আমি প্লাছ কৰি বিৰ মান উলিয়াব লাগিব, বা মাইনাছ থাকিলে মাইনাছ কৰি আমি বিৰ মান উলিয়াব লাগে। তাৰপিছত আমি আগৰ নিচিনা এইটো x², ইয়াত এক্সটো আছে 4x, এক্সৰ ভিতৰলৈ ভৰাই দিম, প্লাছে মাইনাছে মাইনাছ 3x - 6। আকৌ ইয়াৰ পৰা আমি 2x এটা কমন ল'ব পাৰোঁ, x + 2 হ'ল। ইয়াৰ পৰা -3 এটা কমন ল'লে x + 2। এনেকৈ এটা নম্বৰ কমন ল'ব লাগিব। এইটো আৰু এইটো আমাৰ ইকুৱেল হয়। তেনেহ'লে x + 2, 2x - 3 = 0। তেন্তে x + 2 যদি 0 হয়, x = -2। আকৌ 2x - 3 = 0 হয়, তেন্তে x = -3 টো প্লাছ হ'ল, আকৌ 2টো এফালে ডিভাইড হৈ যাব 3/2। এনেকৈ আমি উৎপাদক বিশ্লেষণ উলিওৱা হয়। তাৰপিছত আছে আমাৰ 2 নম্বৰটো আছে বৰ্গ সম্পৰণ পদ্ধতি। কি হয় আমাৰ বৰ্গ সম্পৰণ পদ্ধতি। এইটো আমি শিকিম। তোমালোকে এইখিনি আমাৰ a - b² = a² 2ab + b² বা a + b² = a² + 2ab + b² ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব। ইয়াত কি কৰা হয়, আমি এইটো ফৰ্মটো লিখি আমি ইয়ালৈ আমি ৰূপান্তৰ কৰিব লাগে। যেতিয়া আমি এক্সাৰচাইজ কৰিম তেতিয়া তোমালোকক এইটো ধুনীয়াকৈ দেখাই দিয়া হ'ব। কিন্তু এই দুটা ফৰ্মুলা মনত ৰাখিবা, তেতিয়া আমি এইটো বৰ্গ সম্পৰণ এই দুটাৰ সহায়ত আমি কৰিম। নেক্সটটো আছে আমাৰ দ্বিঘাত সূত্ৰ। কি আমাৰ দ্বিঘাত সূত্ৰ। ইয়াত দ্বিঘাত সূত্ৰটো x = -b ± b² - 4ac / 2a। ইয়াত চোৱা, আমি জানো x² অহকটো আমাৰ a আৰু xৰ অহকটো আমাৰ b আৰু c হৈছে আমাৰ দুৰ্বল ৰাশি। এইটো ফৰ্মুলাটো মনত ৰাখিব লাগিব। দ্বিঘাত সূত্ৰৰ সহায়ত যদি তোমালোকক সমাধান কৰিবলৈ কয়, তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰি আমি উলিয়াব লাগিব। যদি এই তিনিটা পদ্ধতি আমি ব্যৱহাৰ কৰিম। এতিয়া যদি তোমালোকক অকল সমাধান বুলি কয়, পৰীক্ষাত যদি সমাধান কৰা বুলি কয়, তেতিয়া তোমালোকৰ যিটো পদ্ধতি ইজি পোৱা তাক কৰিলে হয়। যদি কিন্তু মেনশ্যন কৰি দিয়ে, তোমালোকে এই পদ্ধতিবোৰ অৱলম্বন কৰিব লাগিব। দ্বিঘাত সূত্ৰ এইটো মনত ৰাখিব লাগিব। ইয়াত আমি a b c টো আমি চিনিয়ে পালোঁ, ইয়াত বহাই দি আমি কেলকুলেশ্যন কৰিলে আমাৰ এনচাৰটো ওলাই যাব। আমি এক্সাৰচাইজত এইখিনি আমি সমাধান কৰিম। এতিয়া কি পদ্ধতি পালোঁ, আমি উৎপাদক বিশ্লেষণ পালোঁ, বৰ্গ সম্পৰণ পদ্ধতি পালোঁ আৰু দ্বিঘাত সূত্ৰ। ইয়াৰ আমি এটাকৈ আমি পদ্ধতি শিকিম। তাৰপিছত আছে আমাৰ মূলৰ প্ৰকৃতি। মূলৰ প্ৰকৃতি মানে নেচাৰ অফ ৰুট। নেচাৰৰ ৰুট উলিয়াবলৈ হ'লে আমি কি ব্যৱহাৰ কৰিম, b² - 4ac। এইটো হৈছে আমাৰ এইটো আমি বিবেচিকা বা বেদ নিৰাপক বুলি কওঁ। এইটো ব্যৱহাৰ কৰি আমি মূলৰ প্ৰকৃতি আমি উলিয়াব পাৰোঁ, নেচাৰৰ ৰুট। আৰু এইটো আমি বেদ নিৰাপক বা বিবেচিকা বুলি কওঁ। আৰু ইয়াক আমি d = b² - 4ac লিখোঁ। d মানে হৈছে আমাৰ ডিছক্ৰিমিনেট, সেইকাৰণে আমাৰ d হৈছে আমাৰ ডিছক্ৰিমিনেট, মানে সেইকাৰণে d আখৰৰ পৰা ষ্টাৰ্টিং হোৱাৰ কাৰণে আমি চিম্বলটো ইয়াক ডিৰ পৰা আমি ডনেট কৰি লিখোঁ। আৰু অসমীয়াত এইটোক কোৱা হয় বেদ নিৰাপক বা বিবেচিকা।
এইটো বস্তু আমি ক'ত পাইছিলোঁ দীঘাৰ উত্তৰটো পাইছিলোঁ মাইনাছ বি প্লাছ মাইনাছ অফ বি স্কোৱাৰ মাইনাছ 4ac/2a এইটো পাইছিলোঁ কাৰণ এইটো আমি বি স্কোৱাৰ মাইনাছ 4ac এইটো আমি ডি বুলিও লিখিব পাৰোঁ এইটো এতিয়া মূলৰ প্ৰকৃতি আমাৰ কি হ'ব যদি আমি বি স্কোৱাৰ বি এ বি চিটো আমি চিনিয়ে পালোঁ যদি আমি বি স্কোৱাৰ মাইনাছ 4ac বি স্কোৱাৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 মানে এইখিনি ইয়াত বহুৱাই যদি আমি 0তকৈ ডাঙৰ সংখ্যা পাওঁ তেতিয়া এইটো কি হ'ব দুটা স্পষ্ট কি বাস্তৱ মূল আছে এইটো মনত ৰাখিবা 0তকৈ ডাঙৰ হ'লে আমাৰ কি বাস্তৱ মূল আছে আকৌ বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেলটো যদি 0 হয় তেতিয়া কি আমাৰ কি হ'ব দুটা সমান বাস্তৱ মূল আছে এনেকৈ আকৌ 3 নম্বৰটো হৈছে বি স্কোৱাৰ মাইনাছ 4ac লেছ দেন 0 মানে 0তকৈ সৰু হ'লে 0তকৈ সৰু মানে আমি যদি নেগেটিভৰ ভেলু পাওঁ মাইনাছটো তেনেকৈ আমি যদি নেগেটিভৰ মান পাওঁ তেতিয়া কি হয় কোনো বাস্তৱ মূল নাথাকে কোনো আমাৰ প্ৰকৃতিটো কি লিখিব লাগিব কোনো বাস্তৱ মূল নাই এনেদৰে আমি প্ৰকৃতি উলিয়াব পাৰোঁ মানে বি স্কোৱাৰ মাইনাছ 4ac আমাৰ বহাই দিম ফৰ্মুলা হিচাপে তাৰপিছত যদি 0তকৈ ডাঙৰ মান পালে আমাৰ বাস্তৱ মূল আছে যদি ইকুৱেলটো যদি ৰিজাল্টটো 0 ওলায় তেতিয়া দুটা সমান বাস্তৱ মূল আছে আৰু যদি 0তকৈ সৰু ওলায় তেতিয়া কি হ'ব আমাৰ কোনো বাস্তৱ মূল নাথাকে আমাৰ এতিয়া দ্বিঘাত সমীকৰণত এইখিনি কথা ভালকৈ জানিলে আমি ধুনীয়াকৈ আমি কুৱেশ্যনবোৰ সমাধান কৰিব পাৰোঁ ইয়াৰ পিছত আমি এক্সাৰচাইজ 4.1 পৰা ষ্টাৰ্ট কৰিম